এই পবিত্ৰ কোৰাণৰ 114টাৰ 8টা সূৰা আল্লাহ পাকে বিশেষভাৱে ব্যক্তিৰ নামত নামকৰণ কৰিছে। সেই 8টাৰ 6টা সূৰা হৈছে নবীৰ নামত আৰু 2টা সূৰা হৈছে আল্লাহৰ অলিৰ নামত। 2টা যি অলিৰ নামত নামকৰণ কৰা হৈছে সেই 2টা হৈছে এটা হজৰতে লোকমান হাকিমৰ নামত। এইজন কোনো নবী নহয়। লোকমান হাকিম নাম নুশুনা মুছলমান নাই চাগে, সকলোৱে জানে। তেখেতৰ বিষয়ে নাজানিলেও নামটো কমচে কম মুছলমানেই জানে, লোকমান হাকিম। এখেতৰ নামৰ পিছত আলাইহিছ সালাম বুলি হাদিছত পোৱা যায়। এখেত আল্লাহৰ অলি আছিল, বহুত উচ্চ দৰ্জাৰ অলি আছিল, কিন্তু নবী নাছিল। কিন্তু নবী নোহোৱাৰ পিছতো আল্লাহ পাকে এখেতৰ নামত কোৰাণত এটি সূৰা আল্লাহ নাজিল কৰিছে। দ্বিতীয়গৰাকী হৈছে এগৰাকী মহিলা অলি। এইজন হৈছে পুৰুষ অলি, আনজনী হৈছে মহিলা অলি। আৰু মহিলা অলিগৰাকী হৈছে হজৰতে ঈসা আলাইহিছ সালামৰ মাতৃ হজৰতে মাৰিয়াম আলাইহিছ সালাম। মাৰিয়াম আলাইহিছ সালামো নবী নাছিল, কোনো মহিলা নবী হোৱা নাই, কোনো মাইকী মানুহক আল্লাহ পাকে নবুৱাত দিয়া নাছিল। মাৰিয়াম আলাইহিছ সালাম আল্লাহৰ অলি আছিল, মহিলা অলি। এই মাৰিয়ামৰ নামতো সূৰা মাৰিয়াম বুলি 16 নম্বৰ পাৰাত আল্লাহ পাকে এটা সূৰা নাজিল কৰিছে। আৰু লোকমান হাকিমৰ যি কথা ক'লোঁ, এই লোকমানৰ নামত আল্লাহ পাকে পবিত্ৰ কোৰাণৰ 21 নম্বৰ পাৰাত এটি সূৰা নাজিল কৰিছে। সূৰাটোৰ নামেই লোকমান, সূৰাই লোকমান। আৰু মাৰিয়ামৰ নামত নাজিল কৰা সূৰাটো হৈছে সূৰাই মাৰিয়াম, এইটো 16 পাৰাত আছে। আৰু বাকী 6টা হৈছে নবীৰ নামত। প্ৰথমটো আছে হজৰতে ইউনুছ আলাইহিছ সালাতু সালামৰ নামত, সূৰাটোৰ নামেই সূৰা ইউনুছ। দ্বিতীয়টো আছে সূৰা ইউসুফ, হজৰতে ইউসুফ আলাইহিছ সালামৰ নামত। তৃতীয়টো আছে হজৰতে ইব্ৰাহিম আলাইহিছ সালাতু সালামৰ নামত, সূৰা ইব্ৰাহিম 14 নম্বৰ পাৰাত আছে। চতুৰ্থটো হৈছে হজৰতে হুদ আলাইহিছ সালাতু সালামৰ নামত, এগৰাকী নবী আছিল, সূৰাটোৰ নাম আল্লাহ পাকে হুদ ৰাখিছে। আৰু 5 নম্বৰটো হৈছে আমাৰ নবী, প্ৰিয় নবী, বিশ্ব নবী, শ্ৰেষ্ঠ নবী হজৰতে মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ নামত, সূৰাটোৰ নামেই সূৰাই মুহাম্মদ, 26 নম্বৰ পাৰাত আছে। আৰু 6 নম্বৰটো হৈছে 29 পাৰাত আছে, সূৰাই নূহ, হজৰতে নূহ আলাইহিছ সালামৰ নামত। এই 6টা সূৰা নবীৰ নামত থাকিল, বাকী 2টা অলিৰ নামত থাকিল। মানুহৰ নামত থকাই 8টা সূৰাই পবিত্ৰ কোৰাণত পোৱা যায়।